এই দেখা চাম তোৰ কি মানে মই বুজি নাপাওঁ এইটো হেলমেটটো হাতত লৈ যাওঁ 44 4 44 বাবা এই বা আজি উঠি গেছি জাগা আকৌ নাই ভোগালী বিহু চত কাজিৰ পিছত ভোগালী বিহু हेलो बंधु बान्धवीসকল वेलकम बैक टू माय यूट्यूब चैनल के ब्लॉग्स तो गाइस गरम देखछि ना ऊपर दिल फैन चली আছে আৰু মানে হঠাৎ হঠাৎ আহি আছে আৰু এবিলাক ঘামি কিবা হৈছে মই জাস্ট এইমাত্ৰ গা ধুই উঠিছিলোঁ মানে ঘামি কিবা হৈ গ'ল তো গাইস গৰম হ'লেতো উপায় নাই এনেকৈ থাকিবনে আৰু তো মানে এতিয়া আমি যাইছোঁ এটা মন্দিৰত তো মোৰ লগত আৰু কোন যাৰ লগত দেখাই আছোঁ তো আপোনালোককো দেখাই আছোঁ কি মন্দিৰ ক'ত যাওঁ তো মানে গধূলি সময়ত বোলে মন্দিৰত বহুত মানুহ হয় মানে যাই পোৱা নাই আগতে মানে যাম বুলি ভাবি আছিলোঁ তো মানে যোৱাৰ সৌভাগ্য হোৱা নাই তো আজি যাম বুলি ভাবিছোঁ তো কি হয় নাজানো তো এতিয়া আমি যাম আমি মোটামুটি 5জনমান 6জনমান যাম তো আপোনালোকক দেখাইছোঁ সকলোখিনি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্ট মই মোৰ গাড়ীখন উলিয়াই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো গাইজ ফাইনেলি আমি গাড়ীৰ ওপৰত ৰেডি আৰু যাবলৈ এতিয়া আৰু এইফালে আহিছে আমাৰ নিয়ৰ আহি গ'ল গাইছ ক'ত যাবা হৰে কৃষ্ণ চিনি পোৱা নাই গাইজ মই মানে আপোনালোকক মন্দিৰটো কোৱা নাছিলোঁ আৰু আমি যাই আছোঁ মানে হৰে কৃষ্ণ মন্দিৰ মানে যাই পোৱা নাই আগতে তো আজি ফাৰ্ষ্ট যাম মানে যাম বুলি ভাবিছিলোঁ যাওঁ হোৱা নাই আৰু মোৰ লগত যাব নিয়ৰ আৰু এইফালে আৰু দুটা ল'ৰা আছে সিহঁতে মানে ওলাই আছে ফোন মাৰিছে অলপ আগতে মোক তো এতিয়া নাযায় আমি চাৰিটাই যাম তো আমি তালৈকে যাওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ষ্টপ মাৰি দিছোঁ কোন নাযা কিবা আকৌ চাবি টকাই থকা আপোনালোকলৈ মাত্ৰ না গাইছ আমি ওলাই আহিছোঁ ইয়াতে চাবি বিচাৰিব মানে বাইক চাবি দে নে খৰচ চাবি কি বিচাৰি বাইক নে ঘৰত বাইক ইয়াতে মই মানে অলপ আগত ওলাই আহিলোঁ ইয়াতে মানে ওলাই আহিছে আৰু তাৰমানে গৰম কেনে দিছে গৰম অদ্ভুত গৰম গাইছ গা ধোৱাৰ পিছতো গৰম লাগি আছে গাইজ আপোনালোকক মই মাছ ভাততে ৰখিছোঁ এটা কথা আছে ই মানে এটা ল'ৰাক টিউশ্যন কৰে টিউশ্যন কৰিলে টিউশ্যন কৰা ল'ৰাটোৱে মানে নেওতাখন মাতে মাতা চবে মাতি দিয়ে মানে সেই নেওতাখন মাতে মাকে চাই দেখিব পাৰে বেয়া চাই নাপি আৰু মানে সেই সি 41 বাকীখিনি ঠিকে মাতে 40 পাৰাই বা 50 লাগি মাতিব দিলে সি মাতি যায় 41 42 42 43 44 45 মাতে নে 45 মাতে মই তাক বাৰে বাৰে শিকাই দিওঁ সি 45 মাতি থাকে ইজন পাৰা আছিল আহিলে একো বৰ পিছত মানে আৰু হেৰিৰ কি মাতে বহাগ জেঠটো মাতে বহাগ জেঠ আহান নাই শাওন ভাদ আহিন কাতি ভোগালী বিহু চত কাতিৰ পিছত ভোগালী বিহু তাৰপিছত চত ভোগালী বিহু চত গাইছ কি হ'ব মানে গাইছ উপায় নাই আৰু একো নাই গাইছ আমি সৰুতে এনেকৈ আছিলোঁ এই সৰু চলি তৃতীয় মান পাইছে নে প্ৰথম শ্ৰেণী পাইছে কি সৰু হৈছে গাইছ একো নাই আমিও এনেকৈ আছিলোঁ কিজানি সৰুতে এটা ভাল লাগে কিন্তু ফুল ধৰিও ভাল লাগে পঢ়ি কেনে লাগে তাৰ আগত না হাইব পাৰিম মই না কিবা ৰিয়েকশ্যন দিব পাৰিম মই পাগলা এই হেলমেটটো লৈ আহিছি মোক কৈছে হেলমেটটো পিন্ধিব লাগবে না মই নালাগে একো নহয় কিবা এটা হোৱাৰ পিছত পিন্ধিম একচিনে মানে চেফটিৰ কাৰণে ঘৰৰ পৰা দেখা কালি আহিছে আৰু হেলমেটটো হয় দি ঘৰৰ মানুহ বা হেলমেট লৈ গৈছে বাপাই সি মোক কৈছে কিবা এটা হোৱাৰ পিছত পিন্ধিম এতিয়া নিপিন্ধো বোলে এনেকুৱা মানে কি হ'ব আমাৰ এই দেখা চাম তোৰ কি মানে মই বুজি নাপাওঁ এইটো হেলমেটটো হাতত লৈ যাওঁতো ময়ো লওঁ দিছোঁ গাইছ কিন্তু ই সৰু হৈছে ই এতিয়া নাপায় মানে ল'ব গাইছ মই অলপ তেল ভৰাব লাগিব তো এতিয়া আমি তেল বুক লৈকে যাই থাকোঁ গাইছ একদম বেয়া পাতি জানো তিনচে চলিৰ ভাপে গা সি পিছফালে হাত চাত দি কেনে গাইছ তেল ভৰাব লাগিব আমি তেল বুক লৈকে যাই লওঁ আৰু ফাইনেলি গাইছ আৰু নিকৰো কিফালে এইফালে আৰু এই কেমেৰা তেতিয়া লাজে কৰি থাকে মই আগত ওলাই আহিছোঁ মই তেল ভৰাব লাগে বোলে আগত ওলাই আহিছোঁ কিন্তু মই তেল দি পোৱাই নাই কি দাম নো গাইছ বলো গাইছ তেলটো আমি ভৰাই লওঁ সুন্দৰকৈ নিকু বৰ মৰম লগা আহি এটা মাছি লাজ কৰে তো গাইছ তেলটো ভৰাই ল ৰ'ব তেলটো লাগবই বাইকত তই ভৰাবি কিমানৰ অ মাই এখন লৈ আহিছি লৈ আহি এখন ভৰাই আকৌ আপুনি কিবা হ'ব মানে মোবাইলটোতে পইচা আছে অনলাইনত অনলাইনত আছে ঠিকেই দে গাইছ মাইদাও দি যাম গাইছ দামটো আমি বানপানী বৰষুণ নেদাওঁতে বানপানী ইয়াতে আমাৰ পথাৰৰ পানী শুকাই গৈছে কিন্তু চাৰিআলিৰ পানী শুকোৱা নাই বৰষুণ পাৱাৰ অফ চাৰিআলি পথাৰৰ পানী নহয় গৈছে এই ডাঙৰ বৰষুণৰ চানা বহুত লেট কৰে গাইছ বহুত লেট হেলমেট পিন্ধি লৈছোঁ ধুলো ৰাখিছে না গাইছ বহুত ধুলো গাইছ হেলমেট পিন্ধছোঁ হয় মানে ধুলোটো পাৰ হ'লে ডাঙৰ ঠাণ্ডা হৈছে আমি ধুলো
গাইজ আমি যাই আছোঁ মানে আগতে যাই পোৱা নাই আহিম বুলি ভাবিছিলোঁ আজি ফাৰ্ষ্ট টাইম যাই আছোঁ আৰু মানে এই দেখাব পাৰোঁ নাজানো আৰু পাৰাক লাগি চেষ্টাই কৰিম দেখাব কি হয় কি নহয় কেনেকুৱা কি আগতে কিজানি আপোনালোকে হাঁহি পাইছে তথাপিও মই আপোনালোকক মানে দেখাব চেষ্টা কৰোঁ কি হয় দেখা যাব জানেনে মানে আহোঁতে এটা হেৰিত লাগাল পাইছে বাবাজী এটা লাগাল পাইছে ধৰণে আমি আহিছোঁ নৰ্মেলি এতিয়া গেৰবাৰ হৈছে আকৌ এই বাবা বোলে এনেকুৱা মানে পাগলা মানে ফালতু দেখ বাই 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 টোলগেট বাই বাই টোলগেট বাই বাই টোলগেট ৱে টু গুৱাহাটী গুৱাহাটী এয়া ব'লক গাইছ গাইছ সেই পৰাই মানে ইমান লেট কৰিছে হাত বাৰে বাৰে পিছত পৰে যায় এইবাৰ আকৌ কাৰোবাক লগ পাইছোঁ লগ পাই ৰখি আছে কি কিবা ক'বা নেকি মানুহ ঠেলে আছিলোঁ গাড়ী ভাড়া আমাৰ বিয়াৰ হৈছে নেকি নে ৰেপিডে চলো কৰিছে মানুহ ঠেলিছে গাড়ী আহিছে ব'ল গাইছ ইমান লেট তোমালোকৰ উঠি ল'লা যা ৰেপিড মাইলেজ কম দে নে পইচা লগা আছে কিবা আলহী নেকি এনে চিনাকি কিবা গাইছ সি চিংগল কৰা নহয় ইয়াতে ৰাখিছে এই বাদ দি গাইছ ব'ল গাইজ আপোনালোকক এটা কথা কওঁ মানে কি মন্দিৰৰ লোকেশ্যনটো ডাইৰেক্ট মানে ইমান মাথা মাৰিব নালাগে ডাইৰেক্ট আহিব উত্তৰ গুৱাহাটী জি এন আৰ চিৰ ওচৰতে আৰু মানে বেলেগত মানে ইমান মাথা মাৰিব নালাগে অমুক কিবা কৰা ডাইৰেক্ট লোকেশ্যন জি এন আৰ চি আহিব জি এন আৰ চিৰ ওচৰতে উত্তৰ গুৱাহাটী আৰু গাইছ বঢ়িয়া বস্তু এটা পাইছোঁ কিবা খাম ষ্টেচন গাইছ এখন ধুনীয়া বনাই আছে হোৱা নাই আৰু ফাইনেলি গাইজ আমি আহি পাই গ'লে এয়া হৰে কৃষ্ণ মন্দিৰৰ গেট আৰু আপোনালোকে যদি আহি উত্তৰ গুৱাহাটী জি এন আৰ চিখন পাহৰে হৰে কৃষ্ণ মন্দিৰ পাই যাব আৰু আগত নিব পাৰা নাজানো গাড়ী গাইজ পাৰ্কিং হৈ গ'ল আমাৰ তাতে পাৰ্কিং কৰি ল'লোঁ তো গাইজ আমি ফাইনেলি আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ অভিৰাম ধূলা গাড়ীখন থৈ ল'লোঁ আমি আৰু এতিয়া আমি ভিতৰত যাই আছোঁ ভিতৰত যাওঁ গাইজ বঢ়িয়া সজাইছে আপোনালোকক দেখি আছোঁ আগফালৰ পৰা কি দেখাব পাৰোঁ নাজানো দেখি আছোঁ মানুহ বেছি লাজু লাগিব পাৰে লাজু লাগিব পাৰে একো নাই মাৰুতি পাৰ্কিং গাইজ এনেকৈ ৰাধে 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 ইয়াতে বম ভলে গলি গালি পাৰব নেকি হা গাইছ বম ভলে গলি গালি পাৰব বাবা আজি উঠি গৈছি জাগাত আকৌ নাই ই লাজ কৰি থাকে উঠি গৈছে আজি বঢ়িয়া লাগছে দেই গাড়ী চাই কিনে সুন্দৰ কিন্তু মানুহ বহুত আছে ৰাধে ৰাধে ধুনীয়া আৰু আমি আছোঁ এতিয়া মন্দিৰৰ বাহিৰত আৰু ইয়াতে আগতে আমি চেণ্ডেলকেইযোৰ থৈ লৈ ৰ'ব তাৰপিছত আপোনালোকক লগ পাই আছোঁ চেণ্ডেলৰ বা কি ইমান নাজানো চেণ্ডেলৰো ভাল হৈছে ব্যৱস্থাটো ভাল হৈছে এখন দিব নেকি এই দিব বল অ'কে গাইজ গাড়ীখন ইমান ধৰ মই চেণ্ডেল এখন আকৌ ইয়াতে কিবা এখন দিছে এখন জমা দিব লাগে এখন ভৰাইলে চেণ্ডেল নাপায় আৰু গাইজ চোৰ কৰি মোৰ ইয়াতে গাইজ আমি আছোঁ গ্ৰাউণ্ড ফ্ল'ৰত আৰু মন্দিৰটো আছে মানে বিল্ডিঙৰ প্ৰথম মহলাটো এতিয়া আমি মন্দিৰৰ প্ৰথম মহলালৈ উঠি যাই আছোঁ দাদাই চাই আছে ধুনীয়া গাইজ ধুনীয়া পৰিৱেশ এচিটো থাকলে ভালে লাগিলে হাল্লা মস্ক বল আৰু এইফালে আমি আহি পাই গ'লোঁ ফাইনেলি মন্দিৰ আৰু ভিতৰত সোমাই কেনেকুৱা এটা মানে ঠাণ্ডা পৰিৱেশ এটা আপোনালোক আহিলে অনুভৱ কৰিব পাৰিব মানে মই কৈছোঁ মই অনুভৱ কৰি কৈছোঁ কিন্তু আপোনালোকে মানে শুনিছে অনুভৱটো কৰিব পৰা নাই কি একদম ধুনীয়া নাজাৰা এটা আৰু এইফালে এইটো মন্দিৰ আৰু ইমান মানুহ গধূলি সময়ত মানে আচৰিত মানুহৰ মানে ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ফাৰ্ষ্ট টাইম মানে বহুত ভাল লাগিছে আহি কেনে আৰু এইফালে সকলোৱে মিলি প্ৰভু শ্ৰীকৃষ্ণক আৰাধনা কৰি আছে মানে কিবা এটা বেলেগ ভাল লাগিছে আৰু আহি কেনে हरे कृष्ण 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 हरे 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 राम 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 हरे 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 कृष्ण 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 हरे हरे राम राम हरे हरे আৰু এইফালে এখন দেখিছেনে 5খন পাংকাৰ ফেন মানে লাইফত ফাৰ্ষ্ট টাইম দেখিলোঁ আৰু এইখন ফেন মানে দুখন আছে মস্ত ৰুমটো কভাৰ কৰিছে এই দুখনে গাইজ কথা চথা ল'লোঁ আমি সুন্দৰকৈ আমি দৰ্শন কৰিছোঁ চাই আছে মানুহবিলাকে
कृष्ण মানে কি দেখে মেরে তুলো না মানে গানা চাইছে গাইছে দেখছিনা পূজা চলি আছে এবার গাইস বড়িয়াকে কাম করে আমি ভাল লাগিছে এখানে কেন লাগছে একদম গাইছে ঠান্ডা পরিবেশ এটা ঠান্ডা পরিবেশ গাইস ইতান আমি ভিতৰৰ পৰা বাহিৰ ওলাই মানে আচৰিত দেখিলোঁ মানুহ দেখিছে না আপোনালোকে মানে আৰু এইটো আছে উত্তৰ গুৱাহাটীতে আৰু উত্তৰ গুৱাহাটীৰ জিএনআৰচিখন আছে জিএনআৰচিৰ অলপমান আগত আছে আৰু গধূলি সময়ত আপোনালোকে আহিব পাৰে গধূলি সময়ত বহুত বেছি মানুহ হয় আৰু আহিলে ভোগ খোৱাকৈ আহিব আপোনালোকে আৰু মানে চেল্ফি মানে কিবা বেলেগ এটা ভাল লাগে আৰু আহি কেনে আপোনালোকে আহিলে গম পাব আৰু পুৰা চাই থাকক ভিডিঅ'টো জপপালা গাইছি হৰে কৃষ্ণ মন্দিৰত জপপালা হবা গেছি ধুনীয়া হেল্পফুল মানুহ আৰু গাইজ আমি আছোঁ এইফালে মানে ভোগ খাবৰ বাবে লাইন পাতি আছোঁ আৰু মানুহ দেখিছেনে কিমান মানুহ একদম মানে পিছফালেও সিমানে আছে আমি যিমান আছে আগৰ ফালে পিছফালেও মানে সিমান মানে আছে ভোগ খোৱা মানুহ চেণ্ডেল গাইছ 20 টাকা ফিকো চেণ্ডেল লো চেণ্ডেলটো খুলি দি চেণ্ডেল 5 টকা লোক কিয়া হে নাকি উপায় নাই গাইছ কিনলেও পইচা তলেও পইচা নাই ঠিকে আছে সাতে চলত পৰ না তাতে চত পৰ এতে এই দিছে ঠিক আছে চেণ্ডেল তো গাইজ আমি মানে ভিতৰৰ পৰা আহি পালোঁ আৰু ভিতৰত মানে ইমান মানুহ আজি বুদ্ধ পূৰ্ণিমাৰ কাৰণে বোলে বহুত মানুহ হৈছে গাইজ মানে কেমেৰাটো ওলাব নোৱাৰি মানুহৰ কাৰণে আৰু ভোগ চোগ খাওঁ আপোনালোকক নট খালোঁ প্ৰসাদ খাওঁ ভোগ খোৱা তো আমি খাই লৈ এতিয়া আহিছোঁ ঘৰত যাবাক লাগি আৰু বাকী ইমান মানুহ নহয় আপোনালোকক কৈছোঁ নহয় মানুহ আপুনি এটা দেখাই পাইছে কেনেকুৱা মানুহ কেনে লাগিছে সেইকাৰণে তাৰমানে ধুনীয়া লাগছি কিন্তু গাইছ প্ৰসাদটো নানিলোঁ আমি প্ৰসাদ খাই গেলি একদম মানে ফ্ৰেছ লাগছি খাই কেনে ধুনীয়া লাগছি খাই কেনে অলপ লাগাত কিন্তু ভগৱানৰ বস্তু এইগিলা প্ৰভুৰ বস্তু ঠিকে আছে মানে গাইছ আপোনালোকে দেখাই পাইছে মন্দিৰটো কিমান মানুহ হৈছে তো ৰবিবাৰে বোলে আৰু মানুহ হয় কিন্তু ৰবিবাৰতকৈ আজি মানুহ বেছি হৈছে ৰবিবাৰে বোলে বহুত মানুহ হয় কিন্তু ৰবিবাৰতকৈ আজি বহুত মানুহ হৈছে সেইটো আপোনালোকে আহিব পাৰে জিএনআৰচিৰ পৰা অলপমান পাৰ হৈ কিনে মন্দিৰটো পাব আপোনালোকে দেখাই পাব গধূলি টাইমত আহিব এনেকৈ আৰতি চাবৰ পৰা আমি যেনেকৈ আৰতি চাব গাইছ একদম ফ্ৰেছ লাগছে আহি কেনে ৰাধে তোমাৰ নিচিনাকৈ আটা ভৰিব নালাগে লাগে আটা ভৰিব অলপ কিন্তু তোমাৰ নিচিনাকৈ নহয় মানে গাইছ কিবা পেণ্ডেল দি আছে মানুহ দেখিছে না মানুহ কিমান আছে দেখিছে মানুহ হৈছে চাইকেল এখন লৈ যাওঁ অন কেমেৰা কিমান কিয় অফ কেমেৰা কওঁ দেখছি না গাইছ অন কেমেৰাতে চাইকেল লৈ যাব লাগে তাৰ খান আছে আকৌ তোৰ খান কোনে কচোন তাৰপিছত গাইছ ৰবিবাৰে বেছি মানুহ হয় কিন্তু আজি বেছি হৈছে আজি ৰবিবাৰ নহয় দেখোন আজি কি মানে আজি বুদ্ধ পূৰ্ণিমা সেইকাৰণে বেছি মানুহ হৈছে মানুহ দেখছি না ভিতৰত নধৰাই গৈছে আৰু দেখছি না ভোগ খোৱা লাইনটো কিমান মানুহ আৰু এতিয়া গাইছ আমি ঘৰত যাই থাকিম আৰু লাহে লাহে 8-9 বাজিলে গাইছ আমি আমি কেতিয়া আহিছোঁ ন 7টাত আহিছোঁ না 7:30 আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিওঁ আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ গাইছ আপোনালোকে আহিব পাৰে আহি ফটা কৰা নাই চাহ এই খাবানে নেকি গাইছ বস্তু এটা দেখা পাই গ'লো এসোপা কি গাইছ কি দেখিলোঁ এইখন দেখছি নে গাইছ আম কেনেকৈ লাগছি সেহাত তাতে আছে অলপ পাইছোঁ খাওঁ লাগিছে গাইছ নাই উপায় নাই দি দে আম দেখিলোঁ দেখোন খাব পাৰিলে ভাল আছিল ইয়াতে গাঁৱততো খা ইয়াতে কি হ'ব মানে দেখছে নেকি গাঁৱততো আমি এণ্ডালত খাব লাগছে নেকি পালি ভাল হ'লেও গাঁৱত বেলেগ কথা কিন্তু ইয়াতো কৈছোঁ নহয় ইমান তোক চাই আছো কিন্তু নিকো তই ভাইৰেল হৈ যাবি কিন্তু ফটা নাই তোৰ ডিউটি বেছি নতুন জব এহাৰ
ফটো মাৰি দিয়া বেলেগক কি আমাক ফটো মাৰিব লাগে সি বেলেগক ফটো মাৰি আছে আমাৰ ফটো মাৰা মানুহ পোৱা নাই সেইকাৰণে বেলেগ ফটো মাৰি দি আছে কেই টকা দিলে দাদা বুলি কৈছে নেকি সুৰা বুলি ক'লে ভাল লাগিলে সুৰা সুৰা ফটো এটা মাৰি দিয়া আহিছে নাগিনটো আৰু তলত দি পাই নাগিনটো আনে পাই ককাই দিব লাগে ককাই দেও একপি ফটো দিয়কচোন মানে আমি ছাত্ৰী চলি গৈছোঁ আমি ফটো মাৰা মানুহ পৰা চেল্ফি মাৰি আছোঁ থাকা তাই কেনে ককাই দিওঁ ফটো এটা মাৰি দিয়া বোলে সি ফটো মাৰি ব্যস্ত হৈ গৈছি আমি তিনিটা একলা একলা চেল্ফি মাৰি আছে ই নাই সি ভাতো নাখালা গৈছিল আজিতে ককাই দিওঁ বয়স হৈছে না তাৰ ফটাই নাই দেখি তাৰ এই এতিয়া যাই থাকিম আৰু এইখন মোৰ গাড়ী এইখন নিগৰ গাড়ী আৰু গাইছ আমি কেতিয়া থাকিলে ভাল ভাল গ'লে আকৌ ভিডিঅ' চালে গম পাব নে আৰু গাইছ মানে কি জানে নে মানুহ বহুত মানে কি হ'ব কি জানে নে গাইছ মানে মানুহ বহুত না মানে অলপ ভালো নালাগে ইমান কিন্তু ভিতৰত ভিডিঅ' কৰিব কৈ আছে মানে ভিডিঅ' কৰিছে সিহঁতে কৈ আছে এনাউন্স কৰি আছে ভিডিঅ' কৰিব নালাগে সেইবোৰ কৈছোঁ আপোনালোকক যি দেখুৱাব পাৰোঁ কিন্তু গাইছ মানে মানুহ বহুত কাৰণে অলপ অসুবিধা আছে চ' মানে বহুত ক'লোঁ তাক একদম চিৰিয়াছলি কৈছোঁ গাইছ আহি কিনে বহুত ভাল লাগছে ৰাধাও আছে বহুত একদম হা ৰাধা আছে ৰাধাই বহুত দিছে গাইছ আপোনালোকে আহিব পাৰে অলপমান আগে সেইকাৰণে আপোনালোকে দেখাই পাব এই গমেই পাব আৰু এটা গেটখন আছে বস্তু গেটখন আছে দিনতো আহিব পাৰে দিনতো মানুহ হয় কিন্তু গধূলি টাইমত বেছি মানুহ হয় আৰু ৰবিবাৰে বেছি মানুহ হয় কিন্তু আজি বেছি মানুহ হৈছে আজি বুদ্ধ পূৰ্ণিমাৰ কাৰণে আৰু এই কিবা কাৰণে আছে পুখুৰী আছে আৰু গাইছ এই গাড়ী চাড়ী থোৱা সুবিধা বঢ়িয়া আছে পানী চানীৰ সুবিধা চেণ্ডেল টেণ্ডেল থোৱা সুবিধা বঢ়িয়া আছে আৰু ভিতৰত একদম মানে মনটো একদম কিবা লাগি যায় আৰু ফেন গেন দেখা হৈছে 5খান নে 6খান পাংখা আছে কেইখন পাংখা আছে গম পাংখা আছে এখন ফেনত গাইছ গাইছ এতিয়া আমি বাই বাই লাগি ওলাই থাকোঁ ৰ'ব বাই 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 ককাই দেও একপি ফটো মাৰিব লাগিছিল ককাই দেও নকলা দি আছে Oh my god, serious. Er gaut naam serious. Pata nahi tha. Ara beya comment comment dute guys. Bhalo hobo. Beya hole bhalo hobo. Acha bab. Kobo aru guys kibe eta kobi. Allah ko. Kobi gabo. Kobi. Ale video ta sai dekhi. Ei aru ono. Hey Nico, akpale sai sole tha. আৰু গাইজ ঘূৰি দেখিলে মানে যাম ৰ'বা ৰাস্তাত বৰষুণ একদম মানে বহুত দৰকাৰ বৰ্তমানকে বালা কমি আছে আৰু গাইজ আমাৰ নিৰ্মাণ ফ্লাইঅভাৰ মানে নহওঁ আৰু সম্ভৱ পূজাৰ হেৰিত খোলা দিব আৰু দুৰ্গা পূজালৈ খোলা দিব চাগে এই আগত আছে দুৰ্গা পূজাত খোলা দিব মানে ভাল লাগব এখন কিন্তু জন্তু আৰু এনেকৈ দিছে মানে গাইছ এটা এক্সিডেণ্ট হৈছিল অলপ আগতে মানে বাৰু ওপৰৰ পৰা কিবা এটা পৰি ডাম্পাৰে মানুহে অকণমান দেখিছোঁ পাছে নিউজটো এই আজি বাদাম বেপাৰী এটা মাৰা গৈছে কিন্তু গাইজ একদম মানে হেৰি কৈছোঁ বৰষুণ একদম লাগে ৰাস্তাখন একদম বালা একদম আগতে যে ডাম্পাৰখন যায় চকুটো মেলিব নোৱাৰি হেলমেটটো পিন্ধি মানে দেখা নাপায় ৰাস্তাত কালি ভেকালি বেয়া হৈ আছে গাই এই ৰাতি কাম কৰি আছে লাগি থাক টাইম দি খালি গাই চুমি কিনে আকৌ আমি টান ল'ব লাগিব এই হ'ব আহি থাকা ঐ বা আৰু ফাইনেলি গাইজ আমি আহি ঘৰ পাই গ'লোঁ ঘৰ পাই মানে মই মুখ ধুই ল'লোঁ একেবাৰে মানে ধুই লওঁ বহুত মানে যাই বহুতেই ভাল লাগিছে মন্দিৰত আৰু মানে আপোনালোকে আহিব পাৰে তো এড্ৰেছটো দিয়ে দিছোঁ মই মানে ডাইৰেক্ট GNRC গ'লে হ'ল GNRCৰ পৰা অলপমান আগে যায় কেনে আপোনালোকে দেখাই পাব আৰু গধূলি সময়ত আহিলে বেছি মানুহ হয় ৰবিবাৰে বেছি মানুহ হয় আজি বুদ্ধ পূৰ্ণিমাৰ কাৰণে আজি বেছি হৈছে মানুহ তো কি দেখাব পাৰিলেও নাজানো তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব গাইজ ধন্যবাদ